Hello students, welcome to Pythagoras classes. আজি মই তোমালোকৰ কাৰণে কি লৈ আহিছো জানানে? আজি মই তোমালোকৰ কাৰণে এটা নতুন বিষয় লৈ আহিছো। নতুন বিষয়টো তোমালোকে সকলোৱে হয়তো স্বদেশ অধ্যয়ন বিষয়টো শুনিছা চাগে নহয় নে? যোনটো আমাৰ অসমৰ যোনটো মানে আমাৰ এডুকেশন বোৰ্ড আছে সেই এডুকেশন বোৰ্ডে স্বদেশ অধ্যয়ন যোনটো বিষয় আছে সেই বিষয়টো দিছে। তাতে তোমালোকৰ তিনটা ভাগ আছে। এটা হৈছে ভূগোল, এটা হৈছে পলিটিক্যাল সায়েন্স বা ৰাজনীতি আৰু এটা হৈছে কি হিষ্ট্ৰী বা বুৰঞ্জী সেই তিনটা ভাগ আছে মই তোমালোকৰ সেই ভূগোলৰ যোনটো পাৰ্ট আছে সেই পাৰ্টটো তোমালোকৰ কাৰণে মই ক্লাছ লৈ আহিছো এতিয়া আমি প্ৰথমতে এই স্বদেশ অধ্যয়ন যোনটো বিষয় সেই বিষয়টোৰ মানে আমাৰ যোনটো ভূগোলৰ প্ৰথমখন বুকে হৈছে ভূগোলৰ বুক জিওগ্ৰাফি বুক সেই জিওগ্ৰাফি বুকৰ চেপ্টাৰ কেইটাত কি আছে প্ৰথমতে আমি হেতু চাই লওঁ প্ৰথমতে ইয়াতে চেপ্টাৰ যোনটো কন্টেন্ট আমাৰ সেই কন্টেন্টটো আমি চাই লৈছো কন্টেন্টটোত কি আছে আমাৰ উত্তৰ পূব ভাৰতত পৰিৱেশ ভূপ্ৰকৃতি জলবায়ু মাটি আৰু পৰস্পৰৰ সম্পৰ্ক এটা মানে কি হৈছে ইয়াতে কি কৈছে যে নৰ্থ ইষ্ট ইণ্ডিয়াৰ ভিতৰত আমাৰ আসামখনৰ এনভায়ৰনমেন্টটো কেনেকুৱা আসামৰ জিওগ্ৰাফিকেল সেটিং কেনেকুৱা আসামৰ ক্লাইমেট কেনেকুৱা আসামৰ সয়েল কেনেকুৱা আৰু আসাম আৰু এইবিলাকৰ মাজৰ ৰিলেশনটো কেনেকুৱা হেতুৰ বিষয় আছে তাৰ পাছত আহিলে অসমৰ জনদৃশ্যপট মানে আমাৰ যোনটো ডেমোগ্ৰাফি মানে আমাৰ পপুলেশন কেনেকুৱা অসমৰ জনসংখ্যা নগৰীয়া জনসংখ্যা আৰু গাঁৱলীয়া জনসংখ্যা এইখিনি বস্তু কেনেকুৱা নেক্সট আহিলে জৈৱ বৈচিত্ৰ্য বায়োডাইভাৰ্সিটি আমাৰ অসমত কেনেকুৱা ধৰণৰ বায়োডাইভাৰ্সিটি দেখিবা আমাৰ অসমখনত বায়োডাইভাৰ্সিটি ফালৰ পৰা বহুত ৰিচ হয় গতিকে সেইখিনি বস্তু নেক্সটটো দিয়া আছে অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা মানে আমাৰ যোনটো ইকোনমিক ষ্ট্ৰাকচাৰ আসামৰ ইকোনমিক ষ্ট্ৰাকচাৰ আৰু কিমানখিনি ডেভেলপ কৰিব পাৰি সেই বস্তুটোৰ যোনখিনি পসিবিলিটি হেতু এই চেপ্টাৰত পোৱা যাব নেক্সট আহিছে মানচিত্ৰ অধ্যয়ন আৰু ভৌগোলিক তথ্যৰ উপস্থাপন মেপ ষ্টাডি কেনেকৈ কৰা হয় আৰু যোনখিনি আমাৰ জিওগ্ৰাফিকেল ইনফৰমেশন কে জিওগ্ৰাফিকেল ইনফৰমেশন বিলাক কেনেকৈ ৰিপ্ৰেজেন্ট কৰা হয় সেইখিনি বস্তু নেক্সট আহিলে অসমৰ ৰাজনৈতিক বিকাশ মানে আমাৰ যোনটো আমাৰ অসমৰ যোনটো পলিটিক্যালি যিখিনি প্ৰবলেম হৈ আছে সেই পলিটিক্যালি যোনখিনি ডেভেলপমেন্ট হোৱা নাই সেই ডেভেলপমেন্ট বিলাক সেইখিনি বস্তু আছে মানে তেনেকুৱা ধৰণে আসলতে এটো যোনটো তোমালোকৰ অসমৰ ৰাজনৈতিক বিকাশ এটো আসলতে তোমালোকৰ আৰম্ভ হৈছে এটো হৈছে তোমালোকৰ পলিটিক্যাল সায়েন্সৰ যোনখন কিতাপ আছে স্বদেশ অধ্যয়নৰ তাৰ পৰা ইনে আমাৰ জিওগ্ৰাফি চেপ্টাৰ বুলি ক'লে টোটাল 6টা চেপ্টাৰ আছে দুই নম্বৰ মানে প্ৰথম আমাৰ সেই উত্তৰ পূব ভাৰত তাৰ পাছত এটো অসমৰ জনদৃশ্যপট তাৰ পাছত আহিলে জৈৱ বৈচিত্ৰ্য তাৰ পাছত অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা নেক্সটটো আহিলে মানচিত্ৰ অধ্যয়ন আৰু ভৌগোলিক তথ্যৰ উপস্থাপন এইকেইটা হৈছে আমাৰ ভূগোলৰ চেপ্টাৰ গতিকে আমি আজি প্ৰথমতে আৰম্ভ কৰিম ফাৰ্স্ট চেপ্টাৰটো আমি ফাৰ্স্ট চেপ্টাৰটোত কিনো আছে চাওঁ আহা এতিয়া আমাৰ ফাৰ্স্ট চেপ্টাৰটোত কি আছে চাওঁ প্ৰথম চেপ্টাৰটো তোমালোকে নামটো গম পালাই প্ৰথম চেপ্টাৰটো আমাৰ নামটো কি হৈছে উত্তৰ পূব ভাৰতত অসম পৰিৱেশ ভূপ্ৰকৃতি জলবায়ু মাটি আৰু পৰস্পৰৰ সম্পৰ্ক এতিয়া ইয়াতে আমাৰ যোনখিনি ইম্পৰ্টেন্ট বস্তু সেই ইম্পৰ্টেন্ট বস্তুখিনি তোমালোকৰ বুকখনৰ প্ৰথমতে দিয়া আছে মানে চেপ্টাৰটোত কিখিনি বস্তু ইনক্লুড হৈছে সেইখিনি বস্তু দিয়া আছে প্ৰথমতে দিছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰদেশসমূহ মানে আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াত কোন কেইখন ষ্টেট আছে সেইখিনি বস্তু দিয়া আছে অৰুণাচল আসাম মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড ত্ৰিপুৰা এণ্ড ছিকিম নেক্সট আহিলে উত্তৰ পূৰ্বাঞ্চলৰ চৌপাশে বিদেশী ৰাষ্ট্ৰ মানে আমাৰ নাইবাৰিং যোন কেইখন ফৰেন কান্ট্ৰি আছে সেই ফৰেন কান্ট্ৰি কেইখনৰ বিষয়ে দিয়া আছে টোটাল আমাৰ 5খন ফৰেন কান্ট্ৰিয়ে আমাৰ আসামখনক বেৰি ধৰি আছে নেপাল ভুটান মানে নৰ্থ ইষ্ট ইণ্ডিয়াক বেৰি ধৰি আছে নেপাল ভুটান চীন म्यांमार আৰু বাংলাদেশ অসমৰ অৱস্থিতি আমাৰ অসমৰ যোনটো লেটিটিউডিনেল এণ্ড লংগিটিউডিনেল এক্সটেনশন হেতু দিয়া আছে অসমৰ ক্লাইমেটটো কেনেকুৱা হেতুৰ বিষয়ে আমি পাম এটো চেপ্টাৰত নেক্সট পাম আমি 2011ত মতে আমাৰ অসমৰ পপুলেশন কেনেকুৱা কিমান কেনেকুৱা ধৰণৰ পপুলেশন আছে লগতে আছে আমাৰ অসমৰ যোনখন বৃহৎ নদী অসমৰ ব্ৰহ্মপুত্ৰ নদী সেই ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে আমি পাম গতিকে এই মেইন কথাখিনি আমি ইয়াত পাম এতিয়া আহা আমি চেপ্টাৰটো আৰম্ভ কৰো এতিয়া প্ৰথমতে জানিব লাগিব আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া মানেনো কি আমি সবে জানো হয় নে নহয় নৰ্থ ইষ্ট ইণ্ডিয়া বুলি ক'লে আগতে 7 সিস্টাৰ বুলি কোৱা হৈছিল সাত ভনী বুলি কোৱা হয় মানে আগতে কি নাছিলে আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ লগত সিকিম নাছিলে কিন্তু এতিয়া সিকিম আহিলে যাৰ কাৰণে কোৱা হয় যে 7 সিস্টাৰ এণ্ড 1 ব্ৰাদাৰ বুলি কোৱা হয় সাত ভনী আৰু এজন ভাই বা ককাই বুলি কোৱা হয় সিকিমখন বহুত দেৰিকে আমাৰ ইয়াত আহি 2002 ৰ পৰাহে সিকিম নৰ্থ ইষ্ট ইণ্ডিয়াত ইনক্লুড হৈছে তাৰ আগলৈকে মাত্ৰ 7খনেই আছিলে গতিকে আমাৰ প্ৰথমতে যোনকেখন আছিলে আমাৰ যোনকেখন নৰ্থ ইষ্ট ইণ্ডিয়াৰ ষ্টেট আছিলে তোমালোকে জানাই সেইকেখন কি আছিলে অৰুণাচল আছিলে
আসাম আছিলে, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা। এতিয়া কি আহি গ'ল? এতিয়া আহি গ'ল আমাৰ ছিকিম। এই ছিকিমে আগতে আমাৰ গোটেই ছিকিম, এই গোটেই কেইখন ছিকিমক বাদ দি বাকী যিমান কেইখন আমাৰ ষ্টেট আছিলে, সেই ষ্টেট কেইখন মিলি আমাৰ কি হৈছিলে? আমাৰ গ্ৰেটাৰ আসাম, মানে বৰ অসম, বৰ অসম বুলি কোৱা হৈছে। গ্ৰেটাৰ আসাম ফৰ্ম কৰিছিলে, বৰ অসম বুলি ইয়াক কোৱা হৈছিলে। একেবাৰে একেলগে গোটেই কেইখনকে আমাৰ বৰ অসম বুলি জনাজাত হৈছিলে। তাৰ পিছত লাহে লাহে কি হ'ল? বিভিন্ন কাৰণত, ৰাজনৈতিক কাৰণত, পলিটিকেল ইস্যু কিছুমান আহিলে, গতিকে তাৰ পিছত কি হ'লগে? এই গোটেই কেইখন ষ্টেট কেন্দ্ৰীয় শাসিত, প্ৰথমতে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে বা প্ৰথমতে তেওঁলোকে ইউনিয়ন টেৰিটৰী হিচাপে বিভক্ত হৈ পৰিলে। ইউনিয়ন টেৰিটৰী মানে তোমালোকে বুজি পাইছা, কেন্দ্ৰীয় শাসিত অঞ্চল। তাৰ পিছতেহে লাহে লাহে আমাৰ এই ষ্টেট কেইখনে পিছতেহে কিন্তু ষ্টেটৰ মৰ্যাদাটো পাইছে, মানে ষ্টেট হিচাপে তেওঁলোকক ডিক্লেয়াৰ কৰা বহুত দেৰিকে ডিক্লেয়াৰ কৰিছে। আগত সেই ৰাজ্যবিলাক কি আছিলে? ইউনিয়ন টেৰিটৰী হিচাপে আছিলে। এতিয়া আমাৰ যোনটো নৰ্থ ইষ্ট ইণ্ডিয়া কাউন্সিল, সেই নৰ্থ ইষ্ট ইণ্ডিয়া কাউন্সিলটো এই 7খন প্ৰদেশেৰে গঠিত হৈছিলে। 7খন আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া ষ্টেটেৰে মানে গঠিত হৈছিলে। তাৰ পিছতহে নৰ্থ ইষ্ট কাউন্সিল, যোনটো উত্তৰ পূব পৰিষদ, সেই নৰ্থ ইষ্ট কাউন্সিলটো পিছতহে ইয়াতে ছিকিম ইনক্লুড হৈছে। এতিয়া তোমালোকে চবে আগতে পঢ়িছা, ছচিয়েল সায়েন্সত ক্লাছ 10ত পঢ়িছা যে 1826ত আমাৰ ইংৰাজসকলে কি কৰিছিলে? যোনটো ইয়াণ্ডাবু ট্ৰিটি, ইয়াণ্ডাবু ট্ৰিটিত সাইন কৰিছিলে। ইয়াণ্ডাবু সন্ধি বুলি কোৱা হয় যোনটো, ইয়াণ্ডাবু ট্ৰিটিত সাইন কৰিছিলে। তাৰ আগলৈকে অসমৰ যোন কেইখন ৰাজ্য আছিলে, সেইকেইখনৰ ভিতৰত আকৌ যোন আমাৰ ত্ৰিপুৰা হওক, মণিপুৰ, তাৰ পাছত ত্ৰিপুৰা, মণিপুৰ ৰাজ্য, এই আৰু যোনখন অসমখন আমাৰ যিহেতু আহোম ৰাজ্য বুলি কোৱা হয়, হয়নে নহয়? আহোমে ইয়াতে আহোমৰ নামৰ পৰাই অসমৰ সৃষ্টি হৈছিলে, আহোমে অসম নামটো দিছিলে বুলি কোৱা হয়। গতিকে এই তিনিখন ৰাজ্য তিনিটা ৰাজনৈতিক পলিটিকেল মানে ডিভিজন হিচাপে, এক্সট্ৰা ডিভিজন হিচাপে আছিলে। তাৰপিছত 1947ত যেতিয়া ভাৰতবৰ্ষ স্বাধীন হৈছিলে, ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত অসম, মণিপুৰ আৰু ত্ৰিপুৰা, এই তিনিখন ৰাজ্য তিনিটা বেলেগ বেলেগ ৰাজনৈতিক ক্ষেত্ৰ মানে পলিটিকেল ফিল্ডত তেওঁলোক ভাগ হৈ পৰিলে, এক্সট্ৰা হৈ পৰিলে। তাৰ পাছত আকৌ 1963ত 1 ডিচেম্বৰত নাগালেণ্ড, 1972 এপ্ৰিলত মেঘালয়, 1972 20 জানুৱাৰী অৰুণাচল প্ৰদেশ, 1972ত মিজোৰাম, এইকেইখনক কি কৰা হ'ল? কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হ'ল। তাৰ পাছত সেই কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা মণিপুৰ আৰু ত্ৰিপুৰা পিছত গৈ 1972 চনৰ 21 জানুৱাৰী 1972 21 জানুৱাৰীত কি হ'লগে? এখন পূৰ্ণাংগ ৰাজ্য, মানে তেওঁলোকে এখন মানে পুৰা কমপ্লিট ষ্টেট হিচাপে তেওঁলোকে স্বীকৃতি পালে, তেওঁলোকক ডিক্লেয়াৰ কৰা হ'ল। আৰু এই বস্তুটো যোনটো মানে কোৱা হৈছে যে প্ৰথম অৱস্থাত আমাৰ যি কেইখন নৰ্থ ইষ্ট ইণ্ডিয়া ষ্টেট আছিলে, গোটেই কেইখনে কি আছিলে? কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে আছিলে, মানে ইউনিয়ন টেৰিটৰী হিচাপেহে তেওঁলোকক ৰখা হৈছিলে। এটা বেলেগ মানে ৰাজনৈতিক ফিল্ডত সেই বস্তু তেওঁলোকে নিজৰ নিজৰ কামত আছিলে ইউনিয়ন টেৰিটৰী হিচাপে। তাৰ পিছত তেওঁলোক বেলেগ বেলেগ টাইমত তেওঁলোকক ষ্টেট হিচাপে ডিক্লেয়াৰ কৰা হ'ল। প্ৰথম ষ্টেট হিচাপে ডিক্লেয়াৰ হৈছিলে কোন কেইখন বুলি আহিলে তোমালোকে ক'ব লাগিব যে মণিপুৰ এণ্ড ত্ৰিপুৰা ফাৰ্ষ্ট ষ্টেট হিচাপে ডিক্লেয়াৰ হৈছিলে। তাৰ পিছত ইয়াতে তোমালোকক মই যোনটো আগতে কৈ আহিছো সেইটো দিছে চোৱা। 2002ত কি হৈছিলে? ছিকিম আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ 8 নম্বৰখন ষ্টেট, 8 নম্বৰ ষ্টেট হিচাপে লোৱা হৈছিলে বা ইনক্লুড হৈছিলে। এতিয়া চোৱা, আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া যোনখন আছে, সেই নৰ্থ ইষ্ট ইণ্ডিয়াৰ যদি চাৰিওফালে চোৱা যায়, তেন্তে নৰ্থ ইষ্ট ইণ্ডিয়াৰ চাৰিওফালে কমপ্লিট 5খন বিদেশী ৰাষ্ট্ৰ, 5খন ফৰেইন কাণ্ট্ৰিয়ে আগুৰি আছে। আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ যোনটো বাউণ্ডেৰী, সেই বাউণ্ডেৰী 99%, বাউণ্ডেৰীৰ ভিতৰত 5182 কিলোমিটাৰ আমাৰ বিদেশী ৰাষ্ট্ৰ আছে। বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম তোমালোকে চবে মনত ৰাখিবা, এইটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। নেপাল, ভূটান, চাইনা, চীন, ম্যানমাৰ এণ্ড বাংলাদেশ, এই 5খন বিদেশী ৰাষ্ট্ৰই কি কৰিছে? আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াক চাৰিওফালৰ পৰা বেৰি ৰাখিছে। এতিয়া চাবা, আমি যদি জিঅগ্ৰাফিকেলি চাবলৈ যাওঁ, তেন্তে নৰ্থ ইষ্ট ইণ্ডিয়া কি হৈছে? নৰ্থ ইষ্ট ইণ্ডিয়াখনৰ আমাৰ বেছিভাগে হৈছে কি? হিলি এৰিয়া, অলপ এৰিয়াহে আমাৰ কি আছে? প্লেইন ৰিজন আছে। নৰ্থ ইষ্ট ইণ্ডিয়া মেইন কথা হৈছে আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া পূবত আছে হিমালয় পৰ্বত আছে। নৰ্থ ইষ্ট ইণ্ডিয়াৰ পূবফালে কি আছে? হিমালয় পৰ্বত আছে, যোনটোৱে মানে কি হৈছে? এটা ক্লাইমেটিক ডিভাইডাৰ হিচাপে, জলবায়ুৰ বিভাজক হিচাপে কাম কৰি আছে আমাৰ আসামৰ ক্ষেত্ৰত হওক বা নৰ্থ ইষ্ট ইণ্ডিয়াৰ ক্ষেত্ৰত। তো ইয়াৰ উপৰিও আমাৰ অসমৰ দুখন ডাঙৰ নদী আছে, কি? ব্ৰহ্মপুত্ৰ আৰু বৰাক। ব্ৰহ্মপুত্ৰ আৰু বৰাক ভেলী আমাৰ আসামৰ বেছিখিনি এৰিয়াই কভাৰ কৰি আছে। এই নদী দুখন আৰু লগতে
যিমানখিনি আমাৰ ব্ৰহ্মপুত্ৰ বৰাক আৰু সিহঁতৰ উপনদী এই উপনদী বা ট্ৰিবিউটাৰিজ বিলাকে কি কৰিছে আমাৰ যোনটো অসমৰ গোটেই ভূপ্ৰকৃতিটো যোনটো টপোগ্ৰাফি সেই টপোগ্ৰাফিটো এক্সট্ৰাকে মানে ফৰ্ম কৰিছে বুলি ক'ব পাৰি মণিপুৰ ভেলী মেঘালয় মিজোৰাম এইবিলাক এই যিমানখিনি আমাৰ ষ্টেট আছে ষ্টেটখিনিৰ ভিতৰত অলপমানহে আমাৰ কি আছে যোনখিনি আমাৰ হিলি ষ্টেট আছে তোমালোকে হিলি ষ্টেট কেইখনৰ নাম নিশ্চয় জানা আসামৰ বাদে বাকী কেইখন গোটেইকেইখনে হিলি ষ্টেট হয় পাহাৰীয়া ৰাজ্যকে হিলি ষ্টেট কেইখনৰ মাজে মাজে কি আছে প্লেন ৰিজন আছে কিন্তু তাতকে বেছি আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ বেছিভাগ অংশই মানে কি হৈছে 3/2 অংশ হৈছে আমাৰ কি পাহাৰীয়া অঞ্চল বা হিলি ৰিজন এতিয়া আমাৰ যোন কেইখন নৰ্থ ইষ্ট ইণ্ডিয়ান ষ্টেট আছে সেই ষ্টেট কেইখনৰ যোন কেইখন হিলি ৰিজন আছে সেইকেইখন আমাৰ সাগৰ পৃষ্ঠৰ পৰা মানে আমি সি লেভেলৰ পৰা যদি তেওঁলোক সিহঁতৰ হাইটটো চোৱা যায় তেন্তে হাইটটো 7000 মিটাৰ ওপৰত আমাৰ এই প্লেচ কেইটা নৰ্থ ইষ্ট ইণ্ডিয়া প্লেচ কেইটা পোৱা যাব 7000 মিটাৰ হাইটত পোৱা যাব তাৰ পাছত লগতে আমি আৰু এটা বস্তু আমাৰ চোৱা নৰ্থ ইষ্ট ইণ্ডিয়াত ইমানখিনি ডাইভাৰ্চিটি আছে এইখিনি প্লেন এৰিয়াও পোৱা যায় লগতে কি পোৱা যায় হিলি ৰিজনো পোৱা যায় আকৌ লগতে নৰ্থ ইষ্ট ইণ্ডিয়াৰ পৰা নৰ্থ ইষ্ট ইণ্ডিয়াতে আমাৰ কি আছে ফেমাস কাঞ্চনজংঘা পিক আছে কাঞ্চনজংঘা যোনটো পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগ বুলি কোৱা হয় থাৰ্ড হাইয়েষ্ট পিক অফ দা ৱৰ্ল্ড বুলি কোৱা হয় থাৰ্ড হাইয়েষ্ট পিক অফ দা ৱৰ্ল্ড আমাৰ নেপাল আৰু সিকিমৰ যোনটো বৰ্ডাৰ সেই তাৰ পৰা 8586 মিটাৰ হাইটত থকা কাঞ্চনজংঘাটো দেখিবলৈ পোৱা যায় সেইটো হৈছে আমাৰ পৃথিৱীৰ উচ্চতম শৃংগৰ ভিতৰত তৃতীয় মানে থাৰ্ড হাইয়েষ্ট পিক অফ ৱৰ্ল্ড এতিয়া আমাৰ যোনটো ভৌগোলিক বায়োলজিক্যালি বা জিওগ্ৰাফিক্যালি যোনটো আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া সেই নৰ্থ ইষ্ট ইণ্ডিয়াটো কি বুলি কৈছে যে ইণ্ডো মালিয়ান ইণ্ডোচিন আৰু ইণ্ডিয়ান এই তিনিটা জৈৱ ভৌগোলিক অঞ্চলৰ সংগমস্থলত অৱস্থিত বুলি কৈছে এইবিলাকৰ কাৰণে কি হৈছে আমাৰ এই যে যোনটো ভূপ্ৰকৃতি আমাৰ যে এফালে প্লেন এৰিয়া আছে এফালে যে হিলি ৰিজন আছে এইবিলাকৰ কাৰণে কি হৈছে আমাৰ যোনটো ক্লাইমেট ইণ্ডিয়াৰ যেনেকে ক্লাইমেটৰ ডাইভাৰ্চিটি আছে ঠিক সেইধৰণে আমাৰ আসামৰ ক্লাইমেটটো যথেষ্ট ডাইভাৰ্চিটি দেখিবলৈ পোৱা যায় এতিয়া আমাৰ আসামৰ ক্লাইমেটটো বুলি যদি আমি ক'বলৈ যাওঁ তেন্তে কি আহিব ইয়াতে হিউমিড সেমেকা যোনটো আমাৰ মানে সেমেকি থাকে তোমালোকে জানা আমাৰ ক্লাইমেটটো বহুত সেমেকা যাৰ কাৰণে আমাৰ অসমত কি হয় জ্বৰ চৰ্দি বিলাক বেছিকে হয় মানুহৰ ঠাণ্ডা দিন হওক গৰম দিন হওক মানুহে এইবিলাকত ভুগি থাকে ইয়াৰ কাৰণটো হৈছে এই হিউমিডিটিটো বেছি হেতু কাৰণে হিউমিড সাবট্ৰপিক্যাল ক্লাইমেট বুলি কোৱা হয় সেমেকা উপক্ৰান্তীয় জলবায়ু বুলি আমাৰ অসমখনৰ জলবায়ুটো কোৱা হয় নৰ্থ ইষ্ট ইণ্ডিয়াৰ জলবায়ু তেনেকুৱাই প্ৰায় এতিয়া যদি আমি জলবায়ু যদি যোনখিনি ক্যাৰেক্টাৰিষ্টিক্স সেই ক্যাৰেক্টাৰিষ্টিক্স বিলাক বা জলবায়ু কোনবিলাক কাৰকে এফেক্ট কৰিছে বুলি ক'লে আমাৰ অসমৰ জলবায়ু মেইনলি আসামৰ ক্লাইমেটটো কোনবিলাক ফেক্টৰে এফেক্ট কৰিছে বুলি ক'লে আমি তিনটা ফেক্টৰৰ কথা পাম সেই তিনটা ফেক্টৰৰ ভিতৰত প্ৰথমটো দিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক অৱস্থিতি আৰু অবয়ৱসমূহ ইয়াতে বুলি কৈছে আসাম আৰু নৰ্থ ইষ্ট ইণ্ডিয়াৰ যোনটো জিওগ্ৰাফিক্যাল লোকেশন সেই জিওগ্ৰাফিক্যাল লোকেশন প্লাস লগতে যোনবিলাক ল্যান্ডফৰ্ম আছে মই যে ক'লো পাহাৰীয়া অঞ্চল সমভূমি অঞ্চল নদ নদী আছে ৰিভাৰ্স আছে মানে হিলি ৰিজন আছে গতিকে এইবিলাকে কি কৰিছে আমাৰ ক্লাইমেটটোত যথেষ্ট পৰিমাণে এফেক্ট কৰিছে যাৰ কাৰণে আমাৰ ক্লাইমেটটোত ডাইভাৰ্চিটি আহি পৰিছে নেক্সট আহিছে সুই উচ্চ হিমালয় পৰ্বতমালাৰ অৱস্থিতি আকৌ ইয়াতে আমি কি পালো যে ইষ্টত আমাৰ কি আছে নৰ্থ ইষ্ট ইণ্ডিয়া ইষ্টত কি আছে হিমালয় মাউন্টেন ৰেঞ্জ আছে এতিয়া অৰুণাচল যোনটো অৰুণাচল আমাৰ ষ্টেট বুলি কৈছো অৰুণাচলখন একচুয়ালি হিমালয় পাৰ্ট হয় অৰুণাচল হিমালয় বুলি কোৱা হয় সিকিম হিমালয় দাৰ্জিলিং হিমালয় এইবিলাক আমাৰ হিমালয়ৰ এটা পাৰ্ট গতিকে এইখিনি বস্তু গতিকে এটো আমাৰ যোনটো হিমালয় আছে সেই হিমালয় মাউন্টেনে যেনেকে ইণ্ডিয়াৰ ক্লাইমেটিক ডিভাইডাৰ হিচাপে কাম কৰে ঠিক সেইধৰণে আমাৰ আসামৰো ক্লাইমেটিক ডিভাইডাৰ হিচাপে কাম কৰে নেক্সটটো আহিলে মহাবাহু ব্ৰহ্মপুত্ৰৰ বিশাল জলধাৰ ইয়াৰ প্ৰভাৱ লগতে আমাৰ কি আছে আমাৰ সবতকে ডাঙৰ নদী সঁচা কথা ক'বলৈ গ'লে গোটেই পৃথিৱীৰ ভিতৰত ব্ৰহ্মপুত্ৰ হৈছে 6th মানে লাৰ্জেষ্ট ৰিভাৰ 6 নম্বৰৰ আটাইতকৈ ডাঙৰ ৰিভাৰখন গতিকে গোটেই পৃথিৱীৰ ভিতৰত গতিকে এইখন ক'ত আছে আমাৰ অসমত আছে আৰু এই আমাৰ ইয়াৰ উপস্থিতি ব্ৰহ্মপুত্ৰৰ যোনটো প্ৰেজেন্স সেই প্ৰেজেন্সটো কি কৰিছে আমাৰ যোনটো ডাইভাৰ্চিটি আছে ক্লাইমেটত সেই বস্তুটোত এফেক্ট কৰিছে অৰ্থাৎ আমাৰ আসামৰ যোনটো লোকেশন হক বা ল্যান্ডফৰ্ম হক এই ল্যান্ডফৰ্ম বিলাকে কি কৰিছে কমপ্লিটলি আমাৰ আসামৰ ক্লাইমেটটো কন্ট্ৰোল কৰি আছে বুলি আমি ক'ব পাৰো এতিয়া আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াত অসমখন আছে কিন্তু অসমৰ এতিয়া আমি ডাইৰেক্টলি অসমৰ বিষয়ে পঢ়িম আমাৰ অসমৰ মেপখন তোমালোকে চাগে নিশ্চয় আঁকিব জানা আমাৰ যোনবিলাকে এটো সাবজেক্ট লৈছা
সাবজেক্ট নিশ্চয় অসমৰ মেপখন কোট আছে অসমৰ লোকেশনটো কেনেকুৱা তোমালোকে জানা ইয়াত তোমালোকৰ এই মেপখনটো খুব ধুনীয়াকৈ দিয়া আছে চোৱা চাৰিওফালে আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া ষ্টেট কিখন আছে মাজতে আমাৰ অসমখন আছে আমাৰ অসমখন চাবলৈ গলে যথেষ্ট ডাঙৰ হয়নে নহয় বাৰু আমাৰ অসমখন বহুত ডাঙৰ আমাৰ অসমখনতে প্লেন ৰিজন সবতকে বেছি আছে কাৰণ অসমতে সবতকে বেছি নদী আছে ৰিভাৰ থকা কাৰণে আমাৰ অসমৰ মাটিটোও হৈছে এলুভিয়েল সয়েল দুই ধৰণৰ সয়েল ইয়াত পোৱা যায় গতিকে আমাৰ অসমৰ ডাইভাৰ্সিটি বহুত আছে কিন্তু আমাৰ অসমত বহুতখিনি বস্তু পোৱা যায় কিন্তু তথাপিও কিছুমান মানে যদিও অপৰচুনিটি আছে এইখিনি সুবিধাখিনি ভালকে লব পৰা নাই কাৰণে আমাৰ অসমখন এতিয়াও ডেভেলপ হ'ব পৰা নাই এতিয়াও আন্ডাৰ ডেভেলপ ষ্টেট হিচাপে আছে ডেভেলপিং বুলিও ক'ব নোৱাৰি আন্ডাৰ ডেভেলপ ষ্টেট হিচাপে আছে এতিয়া চাও আমি আমাৰ অসমৰ যোনটো লোকেশন এতিয়া আমাৰ অসমৰ লোকেশনটো ইয়াত যদি আমি চাবলৈ যাও কি বুলি দিছে ইয়াতে 24 ডিগ্ৰী 7 মিনিট নৰ্থ লেটিটিউড আৰু 28 ডিগ্ৰী 0 মিনিট নৰ্থ লেটিটিউড তাৰ পাছত 89 ডিগ্ৰী 5 মিনিট ইষ্ট লংগিটিউড আৰু 96 ডিগ্ৰী 1 মিনিট ইষ্ট লংগিটিউডৰ মাজত আমাৰ অসমখন আছে অসমৰ লোকেশনটো যদি কোৱা যায় তেন্তে আমি প্ৰথম এটোৱে লিখিব লাগিব তাৰ পিছতহে আমাৰ অসমৰ চাৰিওফালে কি আছে হে বস্তুটো মানে আমি লিখিব লাগিব এতিয়া চোৱা অসমৰ যে এই যোনটো লোকেশনৰ কথা কলো যোনটো লংগিটিউডনেল এণ্ড লেটিটিউডনেল লোকেশন আছে সেই লংগিটিউডনেল আৰু লেটিটিউডনেল লোকেশনটোৱে কিন্তু আসামক বহুতখিনি ক্ষেত্ৰত আন ৰাজ্যৰ পৰা বেলেগ কৰি পেলাইছে অসমৰ কি হৈছে এই লোকেশনটোৰ কাৰণে অসমৰ বেলেগ বেলেগ ৰাজ্যৰ তুলনাত ইয়াতে বায়োডাইভাৰ্সিটি ক্ষেত্ৰত আমাৰ আসামখন ৰিচ হৈ পৰিছে ক্লাইমেটৰ ক্ষেত্ৰত বেলেগ ধৰণৰ হৈছে আমাৰ অসমখনত ঠাণ্ডা দিনত উইন্টাৰ সিজনত যেনেকুৱা ধৰণৰ ভিজিটেশন দেখিবলৈ পোৱা যায় যেনেকুৱা ধৰণৰ এনিমেল দেখিবলৈ পোৱা যায় সামাৰ সিজনত আকৌ তাতকে বেলেগ ধৰণৰ এনিমেল বা বেলেগ ধৰণৰ ভিজিটেশন টাইপ দেখিবলৈ পোৱা যায় গতি এই ডাইভাৰ্সিটিবোৰ আহি পৰিছে ক'ত আমাৰ অসমত বিকজ অফ দা লোকেশন নেক্সট এতিয়া চাবা আমাৰ অসমখনত চাবলৈ গলেতো হিলি ডিস্ট্ৰিক্ট বুলি কলে আমি দুখনৰ কথা কওঁ কাৰ্বি আংলং এণ্ড ডিমা হাছাও এতিয়া এই কাৰ্বি আংলং আৰু ডিমা হাছাও কাৰ্বি আংলংখন তোমালোকে হয়তো আসামৰ মেপখনত নিশ্চয় দেখিছা কাৰ্বি আংলংখন দুটা ভাগত ভাগ কৰি থোৱা আছে এটা কাৰ্বি আংলং বুলি আছে এটা ৱেষ্ট আৰু ইষ্ট কাৰ্বি আংলং গতিকে ইয়াত দিছে চোৱা এইটো ডিমা হাছাও কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং এই তিনিখন জিলা হৈছে আমাৰ পাহাৰীয়া বাকিবোৰ যিমানখিনি জিলা আছে সেই জিলাবিলাক আমাৰ সঁচা কথা ক'বলৈ গ'লে গোটেইখিনি আমাৰ প্লেন ৰিজন মানে আমাৰ ইয়াতে নদী গঠিত গোটেই সমভূমিখন আছে এতিয়া আমাৰ কামৰূপ মহানগৰ দক্ষিণ মৰিগাঁও আৰু ভূটান আৰু অৰুণাচলৰ দাঁতি কাষৰীয়া অঞ্চলবিলাকত কি আছে আমাৰ পাহাৰ আছে যদিও পাহাৰ আছে এইবিলাকক আমি পাহাৰীয়া অঞ্চল বুলি ক'ব নোৱাৰো আমাৰ গুৱাহাটীত পাহাৰ আছে মানে কামৰূপ জিলাত মৰিগাঁও আছে কিন্তু তথাপি অৰুণাচলৰ দাঁতি কাষৰীয়া যোনখিনি আমাৰ জেগা আছে সেই প্লেচ বিলাকত পাহাৰ আছে কিন্তু সেইখিনি বস্তুৰ কথা আমি ক'ব সেইখিনি আমাৰ হিলি ৰিজনৰ ভিতৰত নুখুমায় সেইখিনি আমাৰ প্লেন ৰিজনতে ধৰা হৈছে এতিয়া আমাৰ যেহেতু ক্লাইমেটটো বেলেগ ধৰণৰ হয় বেলেগ যোনবিলাক আমাৰ ষ্টেট আছে ষ্টেট বিলাকতকে আমাৰ ক্লাইমেটটো সদায় বেলেগ ধৰণৰ আমাৰ গৰম দিনত তুলনামূলকভাৱে বেলেগ ষ্টেটতকে কিন্তু টেম্পাৰেচাৰ অসমত কম থাকে অসমত কম থাকিলে অসমত কি হয় জানানে যিমানটো টেম্পাৰেচাৰ থাকে তাতকে আমি বেছি ফিল কৰো যোনটো বস্তু আমি যে 30 ডিগ্ৰী থাকিলে আমি 35 ডিগ্ৰী মান ফিল কৰো সেইটো কি কাৰণে হয় সেইটো এটা কাৰণে হয় সেইটো হৈছে আমাৰ হিউমিডিটি বেছি জলীয় বাষ্প যোনটো হিউমিডিটি ওয়াটাৰ ভেপাৰ আমি যদি ক'বলৈ যাওঁ জিওগ্ৰাফিক্যাল ল্যাঙ্গুৱেজত তেন্তে আমি ওয়াটাৰ ভেপাৰ বুলি নকয় কি বুলি কম আৰ্দ্ৰতা হিউমিডিটি বুলি কম সেই হিউমিডিটিটো হাই থকাৰ কাৰণে কি হৈছে আমাৰ ক্লাইমেটটো তেনেকুৱা ধৰণৰ প্ৰবলেম এটা হয় আমি যিমান টেম্পাৰেচাৰ আমাৰ থাকে তাতকে বেছি আমি টেম্পাৰেচাৰ সদায় ফিল কৰি আছো আমাৰ ইয়াতে বৰষুণৰ পৰিমাণো যথেষ্ট অসমত যথেষ্ট বৰষুণ দিয়ে বৰষুণ হোৱাৰ কাৰণে আমাৰ অসমত খেতি ভাল হৈ বিভিন্ন ধৰণৰ খেতি কৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক এইবিলাক নদী বৈ যাব পাৰিছে আমাৰ অসমত বেছিকে নদী থকাৰ কাৰণটোৱে হৈছে যে অসমত নদী থকাৰ মেইন কাৰণটো হৈছে ইয়াতে যথেষ্ট পৰিমাণে বৰষুণ হয় আৰু বৰষুণ অহাৰ কাৰণে অসম হৈছে নদী মাতৃক দেশ ৰিভাৰ থাকে আৰু নদীবিলাকে বিভিন্ন ধৰণে বালি বুকা গেদ এইবিলাক কঢ়িয়াই আনে হয় না ডিপজিটছ বিলাক আনে ৰিভাৰ ডিপজিটছ সেই ডিপজিটছ বিলাক কি কৰে জমা কৰি আমাৰ সয়েলটো কি কৰিছে এলুভিয়েল কৰিছে হয় না নহয় পলসুৱা কৰি পেলাইছে যাৰ কাৰণে আমাৰ ইয়াত খেতি ভাল হয় ইয়াৰ উপৰিও আকৌ কি হয় ইয়াতে এখিনি চোৱা হেতু এডভান্টেজ ডিসএডভান্টেজটো কি ৰিভাৰ বিলাকে কি কৰি আছে ৰিভাৰ বিলাকে আকৌ বানপানীও কৰি আছে নহয় এফালে বানপানী কৰিছে খেতি মাৰিছে আকৌ নদী গৰা খহাই আছে মাটি খহাইছে এতিয়া চোৱা অসমত কি আছে অসমত আছে সবতকে ডাঙৰ
মানে নদী দ্বীপ ৰিভাৰাইন আইলেণ্ড আছে ক'ত আছে মাজুলী যোনটো তোমালোকে সবে জানা হয় না মাজুলী আগতে কিমান ডাঙৰ আছিলে মাজুলী 1200 সামথিং আছিলে কিন্তু এতিয়া এৰিয়া গৈ 600 হৈছেগে আধাখিনি মাজুলী খান্দি পেলালে গতিকে কোনে সেইখিনি কিহৰ কাৰণে হৈছে সেই ৰিভাৰে ইৰোশন কৰিছে হয় না নহয় গতিকে সেইটো এটা আমাৰ ডিসএডভান্টেজ বুলি ক'ব লাগিব কিছুমান যদিও এডভান্টেজ আছে কিছুমান আমাৰ ডিসএডভান্টেজ আছে মানে অসমত বহুতখিনি বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যবিলাক কিছুমান জায়গাত কি কৰিছে আমাৰ লাভ হৈছে কিছুমান জায়গাত আমাৰ লোকসানো হৈ আছে এতিয়া আমাৰ যোনটো হিমালয় মাউন্টেন আছে সেই হিমালয় মাউন্টেনটোৱে বাহিৰ নৰ্দাৰ্ণ সাইডৰ পৰা যোনটো মানে ঠাণ্ডা বতাহ আহে সেই মানে আৰ্কটিক পোলৰ পৰা আৰ্কটিক ৰিজনৰ পৰা আছে না উত্তৰ মেৰুৰ পৰা যোনখিনি আমাৰ মানে ঠাণ্ডা বতাহ আহে সেই ঠাণ্ডা বতাহটো ৰাখি দিছে যাৰ কাৰণে আমাৰ অসমৰ আৰু নৰ্থ ইষ্ট ইণ্ডিয়াত ঠাণ্ডা বেছিকে হোৱা নাই সেই বস্তুটো আমাক হিমালয়ে হেল্প কৰিছে আকৌ যোনটো হিমালয় এক লগতে আমাৰ হিমালয়ৰ পৰা যোনকেইখন নদী ওলাইছে ব্ৰহ্মপুত্ৰ নদী ওলাইছে ব্ৰহ্মপুত্ৰ নদীয়ে কি কৰে ব্ৰহ্মপুত্ৰ নদীত পানীৰ পৰিমাণটো কোনোদিন কমি নাযায় সেইখিনি আমাৰ এডভান্টেজ হিমালয় থকাৰ কাৰণে গোটেই বছৰতে আমাৰ ব্ৰহ্মপুত্ৰ নদীত পানী আছে আৰু সেই পানী থকাৰ কাৰণে ব্ৰহ্মপুত্ৰ নদীৰ ওচৰে পাজৰে কাষৰীয়া অঞ্চলবিলাকত বিভিন্ন ধৰণৰ জলজ উদ্ভিদ মানে একুৱেটিক যোনবিলাক প্লান্ট সেইবিলাক দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ জীৱ-জন্তু আছে জলজ জীৱ আছে সেইবিলাক দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰত তোমালোকে কি আছে জানানে বাৰু ব্ৰহ্মপুত্ৰ এটা বৈশিষ্ট্য আছে কিন্তু ব্ৰহ্মপুত্ৰত এক বিৰল প্ৰজাতিৰ শিহু পোৱা যায় বিৰল প্ৰজাতিৰ শিহুটো মানে শিহুৰ প্ৰজাতি বহুত কম আছে তাৰ ভিতৰত আমাৰ ব্ৰহ্মপুত্ৰ নদীত সেই শিহুটো পোৱা যায় আৰু সেই শিহুৰ ভিতৰত আচলতে সেই যোনটো প্ৰজাতিৰ শিহু আছে সেই শিহুটো 200টা মানুহে এতিয়া আছেগে সেইটো আমাৰ পৰ্যটকসকলৰ কাৰণে টুৰিষ্টসকলৰ কাৰণে বহুত আকৰ্ষণীয় যোনটো ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান যোনে চাবলৈ যায় তেওঁলোকে সেই ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান চাওঁতে সেই ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত সাগৰত মানে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত জাহাজত বহি বা নাৱত বহি তেওঁলোকে সেই শিহু ওলোৱা দৃশ্যটো তেওঁলোকে উপভোগ কৰে গতিকে সেইটো আমাৰ কাৰণে কিন্তু খুব মানে গৌৰৱৰ বিষয় বুলি আমি ক'ব পাৰো আমাৰ যোনটো এতিয়া ক্লাইমেটৰ ওপৰত ডিপেন্ড কৰিটো আমাৰ সিজন আছে সেই সিজন কেইটাৰ ভিতৰত 4টা সিজন আছে তাৰ ভিতৰত যোনটো আমাৰ উইন্টাৰ সিজন আছে মানে বৰ্ষা ঋতু বৰ্ষা শীত হেমন্ত আৰু শৰৎ এৰা বসন্ত আৰু শৰৎ হেমন্তটো নাই আমাৰ ইয়াতে সেই 4টা বসন্ত কালটো আমাৰ আহে বসন্ত কালটো কেতিয়া হয় তোমালোকে জানা এপ্ৰিল মাহৰ সময়ছোৱাত হয়নে আমাৰ ইয়াতে বৰ্ষা ঋতুটো অলপ দীঘলীয়া বৰষুণটো অলপ বেছিকে দিয়ে অসমত সেইটো বস্তু তোমালোকেও গম পোৱা অসমত একেবাৰে আৰম্ভ এপ্ৰিল মাহৰ পৰা বৰষুণ আৰম্ভ লাহে লাহে হৈ যায় আৰু জুন জুলাই আগষ্ট ছেপ্টেম্বৰ এইকেইটা মাহত বৰষুণ দিয়ে থাকে অক্টোবৰ মাহৰ পৰা লাহে লাহে আমাৰ বৰষুণটো অলপ কমিবলৈ আৰম্ভ কৰে আমাৰ লগতে আমাৰ অসমৰ লগতে নৰ্থ ইষ্ট ইণ্ডিয়া যোনখিনি এৰিয়া আছে নৰ্থ ইষ্ট ইণ্ডিয়া গোটেইখিনি এৰিয়াতে আমাৰ প্ৰাকৃতিক দৃশ্য খুব ধুনীয়া তোমালোকেতো অৰুণাচল প্ৰদেশৰ বহুত জেগা হয়তো চিনি পোৱা অৰুণাচল প্ৰদেশৰ বহুত জেগা তোমালোকে ফুৰিবলৈ গৈছা টাৱাং তাৰ পাছত আছে ইপিনে জিৰো ভেলি তাৰ পাছত আকৌ বহুতখিনি জেগা আছে যোনখিনি তোমালোকে মুটকে বেছিয়ে জানিবা চাগে আমাৰ ষ্টুডেন্টবোৰে আজিকালি বেছি এইবিলাক বস্তু এক্সপ্লোৰ কৰে গতিকে তোমালোকে জানা তেনেকুৱা জেগাবিলাক যোনখিনি আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ কাৰণে মানে বহুত গৌৰৱৰ বিষয় ছিকিমখন এটা কিমান ধুনীয়া হয় নে নহয় নৰ্থ ইষ্ট ইণ্ডিয়াৰ ভিতৰত ছিকিম ধুনীয়া আমাৰ অসমতো ধুনীয়া জেগা আছে কিন্তু এতিয়ালৈকে আমাৰ অসমৰ ধুনীয়া জেগাবোৰ এক্সপ্লোৰ হোৱা নাই আমাৰ কিছুমান হিষ্টৰিকেল সাইট আছে অসমত হয় নে নহয় তেজপুৰ চাব পাৰি শিৱসাগৰ চাব পাৰি তেনেকে বহুত জেগা আছে এতিয়া কিছুমান জেগা নতুন নতুনকে উলিয়াইছে তোমালোকটো ফেচবুক চাই থাকা ৰিল চোৱা তোমালোকে ৰিল বিলাকত চাগে দেখি আছে বোলে হাফলং কিবা কিবি এনেকুৱা জেগাবিলাকত বহুত জেগা কিছুমান আমাৰ দেখাই থাকে অসমৰ কিছুমান জেগা য'ত মানুহে এতিয়া এক্সপ্লোৰ কৰি আছে সেইখিনি বস্তু তোমালোকে নিশ্চয় দেখিছা গতিকে সেইখিনিও আমাৰ কাৰণে যথেষ্ট মানে গৌৰৱ বুলি ক'ব পাৰি সেইখিনি আমাৰ এডভান্টেজ সেইখিনি আমাৰ ইকনমিকেলি ডেভেলপ কৰাত হেল্প কৰিব আমাক এতিয়া নেক্সট কিন্তু ইয়াতে আৰু এটা কথা আহিছে যে আমাৰ ইয়াতে ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যন ফেচিলিটিটো ইমান ভাল নহয় ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যন ফেচিলিটি যদি আৰু ডেভেলপ হয় আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ পৰা অসমলৈ আহিবলৈ বা নৰ্থ ইষ্ট ইণ্ডিয়া বেলেগ প্লেচলৈ যাবলৈ যদি ট্ৰান্সপৰ্ট কমিউনিকেশ্যন ফেচিলিটি বেছি ডেভেলপ হয় তেতিয়া বাকি যোনবিলাক প্লেচ এক্সপ্লোৰ হোৱা নাই সেইবিলাক প্লেচো এক্সপ্লোৰ হয় সেইখিনিতো মানে সেইখিনিও ভাল কামত আহিব সেইখিনিও পিছত তাৰ পৰা কি কৰিব পৰা যাব পৰ্যটকক আকৰ্ষণ কৰিব পাৰিম টুৰিষ্টবিলাক আহিব আমাৰ ফৰেন মানি আমি যথেষ্ট পাম এতিয়া আমি ধনী হ'ব পাৰিম হয় নে নহয় বাৰু আমি ধনী হৈ যাম অসমখন ধনী হ'ব মানে এই দিছে চোৱা বিদেশী মুদ্ৰা পাম আমি বিদেশী মুদ্ৰা ফৰেন কাৰেন্সি এখিনি পালে আমি ধনী হৈ যাম আৰু খুব ধনী হৈ যাম আমি তেতিয়া আৰু আন্ডাৰ ডেভেলপ হৈ নাথাকো হয় নে নহয় অসম আমি একদম এইবিলাক জেগা আমি এটা এইবিলাক কামত উঠি পৰি লাগিব হয় নে নহয় গতিকে এইবিলাক বস্তু অকল আমিয়ে নহয় চৰকাৰেও আমাক সহায় কৰিব লাগিব চৰকাৰে কৰিলে মানে কামখিনি হয় কথাতে কয় ৰাইজে নখ জুকাইলে হাত নৈ বয় বুলি কয় কিন্তু এতিয়া ৰাইজে নখ জুকাওঁতে নৈখন বোৱা নাই এতিয়া চৰকাৰেহে নৈ বোৱাব পাৰিব আমাৰ গতিকে চৰকাৰে সেইখিনি ব্যৱস্থা কৰিব লাগিব তেতিয়াহে আমাৰ হ'ব এতিয়া নেক্সট আহিলে ব্ৰহ্মপুত্ৰ
আমাৰ অসমৰ আটাইতকৈ ডাঙৰ নদীখন নহয় নে অকল অসমৰে নহয় আমাৰ পৃথিৱীৰো এখন ডাঙৰ নদী যোনখন মই অকনমান আগত তোমালোকক কলো কি কলো 6th লাৰ্জেষ্ট ৰিভাৰ অফ দা ওয়াৰ্ল্ড বুলি কলো ইয়াতে দিয়ে থৈছে তোমালোকক দেখিছানে মই কোৱা কথাষাৰ ই পৃথিৱীৰ ষষ্ঠ বৃহৎ নদী বুলি কৈছে এতিয়া ই কিমান এৰিয়া অসমত কভাৰ কৰি আছে ই অসমত কভাৰ কৰিছে 5,80,000 স্কয়াৰ কিলোমিটাৰ এৰিয়া এতিয়া তোমালোকে জানিব লাগিব ব্ৰহ্মপুত্ৰ নদীখন কৰ পৰা ওলাইছে ব্ৰহ্মপুত্ৰ নদীখন ওলাইছে কৈলাশ পৰ্বতত হিমালয় কৈলাশ পৰ্বতত থকা সেমায়ুংডুং গ্লেচিয়াৰৰ পৰা ওলাইছে আৰু সেই সেমায়ুংডুং গ্লেচিয়াৰৰ পৰা ওলাই কিন্তু তাক ব্ৰহ্মপুত্ৰ বুলি জনা নাযায় আকৌ তাত কিন্তু তাৰ কি নাম দি জনা যায় তাত নাম দিয়া হয় তাক চাংপু বুলি জনা যায় সেই চাংপু নাম লৈ আহি যেতিয়া অৰুণাচল প্ৰদেশত সোমায় অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ নদীৰ নাম হয় চিয়াং নাম লৈ ব্ৰহ্মপুত্ৰ নদী অৰুণাচল প্ৰদেশত সোমায় অৰুণাচল প্ৰদেশৰ পৰা দিবং আৰু লোহিতৰ লগত লগ লাগে লগ লগাৰ পিছত শদিয়াৰ কাষেদি আহি ক'ত সোমায়হি আমাৰ অসমত সোমায়হি আমাৰ অসমতহে ব্ৰহ্মপুত্ৰ নদীক কি বুলি কৈছে ব্ৰহ্মপুত্ৰ বুলি কৈছে ব্ৰহ্মপুত্ৰ একচুৱেলি কি হয় নদী বুলি কোৱা নহয় আমি কয় আমাৰ সবে আগৰ পৰা আমি শুনি আহিছো আমাৰ ককা দেউতা সকলেও কৈছিলে ককা আইতাহঁতে কৈছিলে যে ব্ৰহ্মপুত্ৰ বোলে মতা নদী জেন্স ৰিভাৰ বুলি কয় ব্ৰহ্মপুত্ৰ সেইটো কাৰণে ব্ৰহ্মপুত্ৰ নদ বুলি কয় নদী বুলি নকয় হয় নে নহয় নদী বুলি ক'লে লেডিজ হৈ যায় ভাৰ্চনটো এতিয়া কি হৈছে এইটো ব্ৰহ্মপুত্ৰ হৈছে মতা নদী যাৰ কাৰণে বোলে ব্ৰহ্মপুত্ৰ খং উঠে বেছি ব্ৰহ্মপুত্ৰ খং উঠে এইটো কাৰণে মতা মানুহৰ খংটো বেছি নেকি বাৰু নে মাইকী মানুহৰ খং বেছি এইটো লেডিজৰ খং বেছি নে জেন্সৰ খং বেছি এইটো তোমালোকে নিজে ডিসকাস কৰিবা দেই এটা কয় মানে যে ব্ৰহ্মপুত্ৰ খং উঠিলে বোলে গোটেইখন ভাঙি মেলি লৈ যায় সেইটো কাৰণে ব্ৰহ্মপুত্ৰ ফ্লাড হলে গোটেইখিনি বহতিয়াই লৈ যায় বুলি কয় গতিকে এতিয়া চাও ব্ৰহ্মপুত্ৰ উৎসটো মই কলো ব্ৰহ্মপুত্ৰ আমাৰ অসমত কোনফালেদি সোমাইছে সেইটো কথা কলো তোমালোকক ব্ৰহ্মপুত্ৰৰ নাম কি আছে সেইটো কলো এতিয়া আমাৰ পাছিঘাট অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ নাম তোমালোকে শুনিছা চাগে পাছিঘাটত বহুতে চাগে ফুৰিবলৈও গৈছা হয় না পাছিঘাট খুব ধুনীয়া জেগা সেই পাছিঘাট হৈছে অৰুণাচলত আছে সেই পাছিঘাটত ব্ৰহ্মপুত্ৰ নদীৰ নামটো চিয়াং আছিলে অৰুণাচল প্ৰদেশতে বুলি কোৱা হয় ই পাছিঘাটৰ পৰা 52 কিলোমিটাৰ তললে আহি কত সোমাইছে এই দিবং আৰু লোহিতৰ লগত লগ লাগিছে আৰু সেই দিবং আৰু লোহিতৰ লগত লগ লগা জেগাটোৱে কি বুলি কয় পৰশুৰাম কুণ্ড যত বোলে পৰশুৰামে বোলে মাকক যোনখন কুঠাৰে কাটিছিলে সেই কুঠাৰখন বোলে হাতত লাগি ধৰি আছিলে সেই কুণ্ডটোত বোলে হাত ধুওতেহে হাতৰ পৰা কুঠাৰখন এৰাইছিলে হেতু পিছে শুনা কাহিনীহে কিমান সঁচা কিমান মিছা ময়ো নাজানো গতিকে সেইটো কুণ্ড পৰশুৰাম কুণ্ডত বহুতে যায় নহয় ফুৰিবৰ কাৰণে পিকনিক কৰিবলৈ যায় জানুৱাৰী মাহত ডিসেম্বৰ মাহত গতিকে সেইবিলাক প্লেসও আমাৰ ইয়াত আছে গতিকে আমি সেইখিনি আমি বহুত ৰিচ হয় নে নহয় এইবিলাক চাও এইবিলাক দিশৰ পৰা আমি এটা ব্ৰহ্মপুত্ৰ নদীয়ে আৰু এটা বস্তু কি কৰে ব্ৰহ্মপুত্ৰ নদীয়ে বহুতখিনি গেদ কঢ়িয়াই আনে ডিপোজিট কেৰি কৰি লৈ আনে ইয়াতে দিছে 400 মিলিয়ন টন 402 মিলিয়ন টন 402 নিযুত গেদ কঢ়িয়াই আনে আৰু গেদ কঢ়িয়াই আনাৰ ভিতৰত ডিপোজিট কেৰি কৰি অনাৰ ভিতৰত গোটেই ওয়াৰ্ল্ডৰ ভিতৰত আমাৰ ব্ৰহ্মপুত্ৰ নদীখন সেকেন্ড লাৰ্জেষ্ট এটো ডাঙৰ কথা কিন্তু গোটেই লেতেৰাখিনি খান্দি মেলি লৈ গুছি আনে আৰু সেইবিলাকে কি কৰে সয়েলটো আমাৰ ফাৰ্টাইল কৰে এলুভিয়াল সয়েল এআই বনাইছে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ যোনখিনি বৈশিষ্ট্য আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ বৈশিষ্ট্য কি আছে কোৱাচোন আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ বৈশিষ্ট্য হৈছে যে ব্ৰহ্মপুত্ৰ নদীৰ মাজত গোটেই পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদী দ্বীপটো আছে ৰিভাৰাইন আইল্যান্ড যোনটো অকনমান আগত তোমালোকক মই মেনশন কৰিছিলো কি আছে মাজুলী যোনটো আগতে বহুত ডাঙৰ আছিল এতিয়া কি হৈ গলগে এতিয়া হলগে 645 স্কয়াৰ কিলোমিটাৰ আৰু ইয়াতে কিমান মানুহ আছে ইয়াতে বহুত মানুহ আছে এতিয়াও 155 খন কি আছে গাঁও আছে ইনহেবিটেড ভিলেজ আছে বসতিপূৰ্ণ গাঁও ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনিয়াই এখন সৰু কৰি পেলাইছে এখন আমাৰ সত্তৰ নগৰী বুলি কোৱা হয় নে নহয় সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ সত্ৰীয়া যোনটো আমাৰ কালচাৰ অসমৰ কালচাৰ সেই কালচাৰটো সেই মাজুলীয়ে খুব ধুনীয়াকৈ ধৰি ৰাখিছে এটা ৰাখৰ টাইম হয় নে নহয় এটো আমাৰ মাজুলীত ৰাখ বুলে খুব ধুনীয়া হয় আজিলৈকে পিছে মই চোৱা নাই তোমালোকৰ চাগে বহুতে চাব গৈছা মাজুলীৰ ৰাখ বহুত ধুনীয়া হয় কাৰণ মাজুলী কালচাৰৰ ফালৰ পৰা মাজুলী যথেষ্ট ৰিচ ইয়াৰ উপৰিও মাজুলীত আৰু এটা বস্তু আছে মাস্ক যোনটো কালচাৰ মানে সিহঁতে মুখা শিল্প কৰে মুখা শিল্পত মাজুলী বিশ্ববিখ্যাত
তাৰ পাছত আকৌ ইয়াতে চোৱা মই কোৱা কথা আৰু এটা দিছে ইয়াতে যোনটো শিহু আছে বুলি কৈছিলো সেই শিহুটো ইয়াতে আছে সেই শিহুটো প্ৰজাতিটোৰ নাম মই তোমালোকক কোৱা নাছিলো ইয়াতে প্ৰজাতিটো দিয়া আছে প্লেটানিছ গেনজেটিকা বুলি কোৱা হয় প্লেটানিছ গেনজেটিকা ইয়াত দি থৈছে তোমালোকে মনত ৰাখিবা এটো তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু এতিয়ালৈকে কিমান আছে 200টা মানুহে আছে বুলি কৈছে ব্ৰহ্মপুত্ৰ নদীত আৰু এটা ব্ৰহ্মপুত্ৰ নদীৰ সুবিধাটো কি ব্ৰহ্মপুত্ৰ নদীত কি আছে ৰাস্তা মানে আমাৰ জল পৰিবহনৰ ব্যৱস্থা আছে ব্ৰহ্মপুত্ৰ নদীত সেই জল পৰিবহন ব্যৱস্থাৰ জৰিয়তে ব্ৰহ্মপুত্ৰ নদীয়ে কি ব্ৰহ্মপুত্ৰ নদীত যথেষ্ট আমাৰ নাও জাহাজ চলে বহুত জেগালৈ যাব পাৰি ব্ৰহ্মপুত্ৰ নদীত বহুতো পৰিভ্ৰমী চৰাই আহে এখিনি বস্তু এতিয়া ইয়াতে দিছে ইউৰোপ সাইবেৰিয়া আদি পৰা পৰিভ্ৰমী চৰাই ক'ত আহে ব্ৰহ্মপুত্ৰ নদীলৈ আহে ব্ৰহ্মপুত্ৰ নদী আমাৰ যোনটো খেতু কেতিয়া আহে বাৰু খেতু আহে ঠাণ্ডা দিনত আহে পৰিভ্ৰমী চৰাইবিলাক আমাৰ ব্ৰহ্মপুত্ৰ নদীলৈ গতিকে ব্ৰহ্মপুত্ৰ নদীৰ বৈশিষ্ট্য যথেষ্ট আছে ব্ৰহ্মপুত্ৰ নদীৰ বৈশিষ্ট্যখিনি তোমালোকে মনত ৰাখিবা অসমৰ জলবায়ুৰ বিষয়ে তোমালোকক অলৰেডি ক'লো অসমৰ জলবায়ুটো কেনেকুৱা বুলি ক'লো হেমেকা উপক্ৰান্তীয় জলবায়ু হিউমিড সাবট্ৰপিক্যাল ক্লাইমেট আৰু ইয়াতে আমাৰ সিজন কেটা দি থৈছে চোৱাচোন সিজন কেটা দিছে বৰ্ষা শীত শৰৎ আৰু বসন্ত এইগিটা আছে ইয়াৰ ভিতৰতে বৰ্ষা আৰু শীত ঋতু এইগিটা মানে আমাৰ যোনটো এই দুটা সিজন আমাৰ সবতকে দীঘলীয়া বুলি কৈছে বাকি দুটা সিজন বুলো ছুটি বাকি দুটা সিজন পটককে খতম হৈ যায় এতিয়া এইগিটা সিজন কেটাৰ বিষয়ে তোমালোকে জানাই ভালকে এইগিটা কবলগীয়া একো নাই বৰ্ষা মানে কি যোনটো আমাৰ বৰষুণৰ বতৰ আমাৰ যোনটো বাৰিষা কাল হয় শীত বুলি ক'লে ঠাণ্ডা দিনটো এতিয়া আমাৰ আৰম্ভ হৈছে শৰৎ বুলি ক'লে এই শৰতৰ সিজন এতিয়া চলি আছে হয় নে নহয় তাৰ পাছত আহিলে বসন্ত কাল আমাৰ বিহু নচাৰ সময় হেতু তোমালোকে সবে জানা এখিনি বস্তু কেতিয়াৰ পৰা আৰম্ভ হয় তোমালোকৰ ইয়াতে খুব ধুনিয়াকে দিয়া আছে তোমালোকে চাব পাৰিবা নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰী মাহৰ মাজলৈকে শীতকাল থাকে ইয়াতে টেম্পাৰেচাৰ 15 ডিগ্ৰী সেলসিয়াছৰ তললে নামে ৰাতিপুৱা গধূলি কুঁৱলী পৰে সেইখিনি বস্তু দিয়া আছে তাৰ পাছত ধুলি বেছি হয় এইবিলাক বস্তু দিছে বসন্তকাল ইয়াতে বসন্তকালটো কথা তোমালোকক কবলগীয়া বিশেষ আছে বুলি মই নাভাবো কাৰণ বসন্তকালত কি হয় আমাৰ বৰদৈচিলা আহে বসন্তকালত আমাৰ অসমত বৰদৈচিলা আহে যোনটো আমি ঘূৰ্ণী ধুমুহা বুলি কব পাৰো আৰু চাবলৈ গলে আমাৰ অসমৰ জলবায়ুটো মৌচুমী জলবায়ুৰে অন্তৰ্গত মৌচুমী জলবায়ু মনসুন ক্লাইমেটৰ আন্ডাৰতে আছে মনসুন ক্লাইমেটে আমাৰ অসমৰ জলবায়ুটো কন্ট্ৰল কাৰণ মনসুন ক্লাইমেটৰ আন্ডাৰটো বহুতখিনি ভাগ আছে সেই ভাগবিলাকৰ ভিতৰত এটো এটা যোনটো উপক্ৰান্তীয় জলবায়ুৰ কথা কৈছো ইয়াতে তোমালোকৰ কোনটো সিজনত কিমান টেম্পাৰেচাৰ হয় সেই টেম্পাৰেচাৰখিনি দি থৈছে তোমালোকৰ বুকত খুব ইজিলি বস্তুখিনি ধুনিয়াকে দিয়া আছে এখিনি বস্তু তোমালোকে চাব পাৰিবা এতিয়া অসমৰ জলবায়ুৰ কাৰণে অসমত যথেষ্ট ধৰণৰ ভেৰিয়েচন আহিছে অসমৰ চাবলৈ গলে ক্লাইমেটিক ভেৰিয়েচনৰ কাৰণে আমাৰ যোনটো প্লেন চাবলৈ ভিজিটেশন কে ভিজিটেশন প্যাটাৰ্নটোত আমাৰ কমপ্লিটলি ভেৰিয়েচন আহিছে উদ্ভিদ বেলেগ বেলেগ ধৰণৰ দেখিবলৈ পোৱা যায় এতিয়া আমাৰ বৰাক উপত্যকা যে আমাৰ দুটা উপত্যকা আছে হয় না নহয় ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা সেই ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত আকৌ ক্লাইমেটৰ ক্ষেত্ৰত ডিফাৰেন্স আহি পৰে এতিয়া ইয়াতে দিছে যে পূব আৰু পশ্চিম অসমৰ জলবায়ুৰ মাজত যথেষ্ট পাৰ্থক্য আছে এতিয়া চাবা ঠিক তেনেদৰে হিমালয়ৰ পাদভূমিটো আনঠাইৰ তুলনাত উষ্ণতা কিছু কম অনুভূত হয় এতিয়া গোৱালপাৰা বঙাইগাঁও কুকুৰাঝাৰ ধুবুৰী আদি এইবিলাক কমপ্লিটলি ইয়াৰ ক্লাইমেটটো ওয়েষ্ট বেংগলৰ নিচিনা মানে এইকিখনকে ওয়েষ্ট বেংগলৰ ওচৰে পাজৰে আছে কাৰণে সিহঁতৰ ক্লাইমেটটো ওয়েষ্ট বেংগলৰ ক্লাইমেটৰ প্ৰভাৱ পৰিছে তাৰ পাছত বৰাক উপত্যকা যোনকেইখন জিলা সেইকিখনত কি আছে অধিক বৃষ্টিপাত হয় বেছি বৰষুণ হয় হেতু কাৰণে এটমস্ফিয়াৰত কি থাকে জলীয় বাষ্প ওয়াটাৰ ভেপাৰ বেছি থাকে তাৰ পাছত কিছুমান আকৌ অসমৰ প্লেস আছে যোনবিলাক হৈছে একেবাৰে শুকান এতিয়া যদি চা নগাঁওৰ যেটো লংকা লামডিং কে লংকা লামডিং প্লেসটো কি হয় নগাঁও হুজাই এইবিলাক বৃষ্টি ছায়া অঞ্চলত পৰে এটা চা অসমৰ কিছুমান জায়গাত বহুত বৰষুণ হয় কিছুমান জায়গাত আকৌ কম বৰষুণ হয় এই কম বৰষুণ হোৱা প্লেস কিটাৰ নাম তোমালোকে মনত ৰাখিবা তাৰ পাছত ইয়াতে দিছে আমাৰ যোনটো ইষ্ট আসামৰ গোলাঘাট জোৰহাট শিৱসাগৰ চৰাইদেউ তিনচুকীয়া ডিব্ৰুগড় ধেমাজি আৰু লখিমপুৰ এইবিলাকত কি হয় ঠাণ্ডা দিনত অকমান টেম্পাৰেচাৰটো কম ইয়াতে অলপ ঠাণ্ডাটো বেছি হয় বুলি কৈছে আমাৰ অসমৰ অৰ্থনীতিটো কিহৰ ওপৰত নিৰ্ভৰশীল আমাৰ অসমৰ অৰ্থনীতিটো কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু কৃষিটো কিহৰ ওপৰত নিৰ্ভৰশীল কৃষি নিৰ্ভৰশীল ক্লাইমেটৰ ওপৰত বৰষুণৰ ওপৰত টেম্পাৰেচাৰৰ ওপৰত এটা ভাল সুইটেবল কন্ডিশন আছে আমাৰ ইয়াত টেম্পাৰেচাৰ লৈ হেতু কাৰণে কি হৈছে আমাৰ অসমৰ অৰ্থনীতিটো যথেষ্ট ৰিচ হৈছে আমাৰ অসমৰ চাবলৈ গলে বেছি ভাগে ৰুৰেল এৰিয়া
হয়নে মানে গাঁৱলীয়া অঞ্চল গাঁও অঞ্চলত মানুহে কি কৰে কৃষি কাৰ্য বেছিকে কৰে হেতু কাৰণে দিছে যে অসমৰ 86% মানুহে কিহৰ লগত জড়িত প্ৰাথমিক বৃত্তিৰ লগত জড়িত হৈ আছে প্ৰাইমাৰী এক্টিভিটি উৎপাদন কৃষি উৎপাদন মানে এগ্ৰিকালচাৰ মাছ মৰা ফিশিং ফৰেষ্ট্ৰি এবিলাকৰ লগত জড়িত হৈ আছে অসমৰ 86% মানুহ একচুয়ালি হেতু কাৰণে হয়তো আমাৰ অসম আগবাঢ়িব পৰা নাই অসমৰ এতিয়াও এগ্ৰিকালচাৰৰ ওপৰতে আৰু সাবসিস্টেন্স এগ্ৰিকালচাৰ নিজৰ পৰিয়ালটোক পোহপাল দিবৰ কাৰণেহে মানুহে খেতি কৰি আছে আমাৰ অসমত এনেকুৱা নহয় যে উদ্যোগ নাই উদ্যোগ আছে কিন্তু উদ্যোগ ডাঙৰ উদ্যোগ নাই হেভি ইন্ডাষ্ট্ৰি বনাবৰ কাৰণে আমাৰ অসমত বহুত স্কোপ কম অসমত কি আছে অসমত সবতকে ফেমাস উদ্যোগটো আছে চাহ উদ্যোগ হয়নে টি ইন্ডাষ্ট্ৰি তাৰ পিছত পেট্ৰলিয়াম ইন্ডাষ্ট্ৰি আহিব দে তেনেকুৱা ধৰণে আছে যদিও কি হৈছে আমাৰ ইয়াতে কিন্তু বহুত মানে প্ৰবলেম হৈছে যে আমাৰ ইয়াত হেভি ইন্ডাষ্ট্ৰি গহিব নোৱাৰি এতিয়া এনেকুৱা হৈছে যে আমাৰ অসমৰ যোনখিনি অসম ৰাজ্যখনৰ জনসাধাৰণৰ ক্ষেত্ৰত বা জীৱ-জন্তুৰ স্বাস্থ্য ক্ষেত্ৰত যথেষ্ট অৱনতি ঘটিছে বুলি কোৱা হৈছে বৰ্তমান সময়ত বিভিন্ন প্ৰকাৰৰ বেমাৰ আজাৰ প্ৰকোপো বাঢ়িব বুলি কৈছে কি কাৰণে কাৰণ আমাৰ অসমৰ যোনটো কৃষি ব্যৱস্থা সেই কৃষি ব্যৱস্থাত যথেষ্ট পৰিৱৰ্তন আনিছে সেই পৰিৱৰ্তনখিনি আমাৰ সমস্যা কৰিব বুলি কৈছে এটা নেক্সট আমাৰ টপিকটো আহিলে অসমৰ মাটি এটা অসমৰ মাটি কেইটা ভাগত ভাগ কৰিছে অসমৰ মাটি যদি চাবলৈ যাও তেন্তে 4টা অসমৰ মাটি হৈছে 4টা এটা দিছে পলসুৱা মাটি এটা আছে পাহাৰীয়া মাটি এটা আছে পৰ্বত পাহাৰৰ পাদদেশত উপলব্ধ কংকৰীয়া মাটি এটা আছে ৰঙা মাটি বা লেটাৰাইট মাটি মই কৈছো এলুভিয়াল সয়েল আমাৰ দুটা আছে এলুভিয়াল সয়েল দুটা এটা নিউ এলুভিয়াল সয়েল এটা ওল্ড এলুভিয়াল সয়েল নদীৰ একেবাৰে ওচৰে পাজৰে যোনখিনি মাটি পাও সেই মাটিখিনি কি হয় নিউ এলুভিয়াল সয়েল নতুন পলসুৱা মাটি আৰু নদীৰ পৰা অলপ দূৰলে পোৱা মাটিখিনি হৈছে পুৰণি পলসুৱা মাটি এই তেনেকুৱা ধৰণে আমাৰ দুই ধৰণৰ মাটি আছে এতিয়া ইয়াতে দিছে যে পুৰণি যোনটো পলসুৱা মাটি ওল্ড এলুভিয়াল সয়েলটো আমাৰ ক'ত পোৱা যায় বুলি কৈছে এইকেইখন ডিস্ট্ৰিক্টত আৰু যোনটো নতুন পলসুৱা মাটি সেই নতুন পলসুৱা মাটিটো তাতে খেতি বাতি বেছি ভাল হয় পুৰণি পলসুৱা মাটিটোত শিল পোৱা যায় বেছি কংকৰ পাথৰ এবিলাক পোৱা যায় আৰু এই মাটিটো কিবা মটিয়া কালাৰৰ হয় তাৰ পাছত মানে আসলতে চাবলৈ গলে এলুভিয়াল সয়েলটো যোনটো এছ কালাৰ গ্ৰে কালাৰৰ হয় আসলতে হেতু কোৱা হয় আৰু যোনখিনি আমাৰ নতুন পলসুৱা মাটি আছে সেই নতুন পলসুৱা মাটিখিনি আমাৰ সবতকে ভাল মাটি সেই মাটিখিনি কি হয় খঘনে বানপানী হয় তাতে কি পেলাই থাকে পলস পেলাই থকাৰ কাৰণে আমাৰ মাটিটো বেছি কৃষিৰ কাৰণে উপযোগী নেক্সট আমাৰ দিলে সোৱা নেক্সট দিলে পাহাৰীয়া মাটি বুলি ক'লে কোনখিনি কথা গম পাইছে আমাৰ যোনখিনি পাহাৰীয়া অঞ্চল আছে অসমতকে পাহাৰীয়া অঞ্চলখিনিৰ মাটিবিলাকৰ কথা কৈছে এই মাটিটোত কিন্তু বেছি মানে ফাৰ্টাইল সয়েল নহয় উৰ্বৰতা নাই এই মাটিটো বালিয়হীয়া লুমি সয়েল হয় আৰু মাটিটো সেন্ডি সয়েল কিছুমান সেন্ডিও পোৱা যায় আৰু লুমিও পোৱা যায় এই দুটা ভাগত ভাগ কৰিব পাৰি এই মাটিটো ক'ত পোৱা যায় অসমৰ মেঘালয় এটা কাৰ্বি আংলং যোনটো কাৰ্বি পাহাৰ ডিমা হাছাও ডিস্ট্ৰিক্ট এইবিলাকত পোৱা যায় কাৰ্বি পাহাৰ ডিমা হাছাও ডিস্ট্ৰিক্ট বৰাইল এইবিলাকত পোৱা যায় ইয়াতে কি এই মাটিটোত এলকালি মাত্ৰাটো অলপ বেছি অম্লতাৰ পৰিমাণ বেছি হেতু কাৰণে এইবিলাক জায়গা চাহ খেতি ভাল হয় কিন্তু ইয়াতে কিছুমান জৈৱ পদাৰ্থ আছে নাইট্ৰজেন ফসফৰিক এসিড হিউমাস এইবিলাক বস্তু আছে নেক্সট আহিলে আমাৰ কংকৰীয় মাটি এই মাটিটোক দুটা ভাগত ভাগ কৰিছে এই মাটিটো হৈ গল ইয়াতে কি বুলি কৈছে ভাবৰ আৰু তেৰা একচুয়ালি তৰাই বুলিও কোৱা হয় এই দুই ধৰণৰ মাটি আছে এটা সুবনখিৰি ইয়াতে কৈছে যে অসম অৰুণাচল পশ্চিম সীমাৰ পৰা ওয়েষ্ট যোনটো বাউণ্ডাৰী আছে তাৰ পৰা সুবনশ্ৰী নদীলৈকে এই যিমানখিনি মাটি আছে হেতু হৈছে সেই গুটেখিনি মাটি হৈছে ভাবৰ তাৰ পাছত ব্ৰহ্মপুত্ৰ উপত্যকাৰ যোনখিনি মাটি সেই মাটিখিনিক তৰাই বুলি কৈছে তৰাই মাটিটো এলুভিয়াল হয় একচুয়ালি কিন্তু ভাবৰটোত বেছি শিল পাথৰ থাকে দুইটা মাটি কেৰেক্টাৰটো একে ধৰণৰে হয় কিন্তু ভাবৰ সয়েল যোনটো সেই ভাবৰ সয়েলটোত মানে ফাৰ্টিলিটিটো অলপ কমকে থাকে তাত গছগছনি কমকে গজে কিন্তু তৰাই অঞ্চলত গছগছনি যথেষ্ট গজে ঘাঁ গজে আৰু তাতে বিভিন্ন ধৰণৰ জলাভূমি বিলাক থাকে আৰু লগতে কি হয় তাতে জীৱ-জন্তুও পোৱা যায় নেক্সটটো আহিলে ৰঙা মাটি বা লেটাৰাইট মাটি যোনটো ৰঙা মাটি সেই মাটিটো কিহৰ কাৰণে ৰঙা হয় জানানে তোমালোকে ইয়াতে আইৰণটো বেছি আছে লুৰ পৰিমাণ বেছি হেতু কাৰণে ইয়াতে মাটিটো কালাৰটো ৰঙা ইয়াক ক'ত পোৱা যায় বুলি কৈছে ইয়াক পোৱা যায় ডিমা হাছাও জিলা আৰু কাৰ্বি মালভূমি হামৰেন অঞ্চলত পোৱা যায় বুলি কৈছে আৰু এই মাটিটোৰ ৰংটো ৰঙা হোৱাৰ কাৰণটো মই অলৰেডি কৰো ইয়াৰ উপৰিও ইয়াৰ মাটিত কি থাকে নাইট্ৰজেন থাকে পটাছ থাকে ফসফৰিক এসিড চুনৰ পৰিমাণ এইবিলাক বস্তু বেছিকে থাকে এই মাটিটো ইটা বনোৱা যায় তোমালোকে ইটা ভাটাত যোনটো মাটি ইউজ কৰা হয় হেতু হৈছে লেটাৰাইট সয়েল কে লেটাৰাইট সয়েলটো এই মাটিটো মানে
ইটা বনাবৰ কাৰণে সুবিধাজনক এতিয়া আমাৰ যোনটো নৰ্থ ইষ্ট ইণ্ডিয়াত আমাৰ স্থলপথো আছে জলপথো আছে ৰেলপথো আছে বিমান পথো আছে এই গোটেইখিনি পথে আছে আৰু এই গোটেই পথকেইটাই কি কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া আৰু অসমৰ লগত কি কৰিছে কানেকশ্যন আনিছে আৰু যোনখিনি আমাৰ বিদেশী ৰাষ্ট্ৰ আছে সেই বিদেশী ৰাষ্ট্ৰ কেইখনৰ লগতো নৰ্থ ইষ্ট ইণ্ডিয়াক কানেক্ট কৰিছে সেই গোটেইখিনি বস্তু মানে আমাৰ যোনকেইটা পথ আছে গোটেই পথকেইটাৰ সুবিধাই অসমত পোৱা যায় অসমত সেই পথকেইটাৰ জৰিয়তে গোটেই নৰ্থ ইষ্ট ইণ্ডিয়া ষ্টেট আৰু বিদেশী ৰাষ্ট্ৰকেইখনৰ লগত হয় কিন্তু লগতে বিদেশী ৰাষ্ট্ৰই আমাক বেৰি আছে যিহেতু সেইটো কাৰণে আমাৰ কাৰণে আমি বহুত ভালনাৰেবল চিটুৱেশ্যনত আছো আমাৰ বিদেশী ৰাষ্ট্ৰ থকাৰ কাৰণে আমাৰ অকমান ভয়ৰ বিষয় সেইটো বস্তু গতিকে এইখিনি আছিলে তোমালোকৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ ভিতৰত আমাৰ অসমৰ যোনটো লোকেশ্যন অসমৰ অৱস্থাটো কেনেকুৱা সেইখিনি বস্তু আছিলে ইয়াত তোমালোকৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত অসমৰ স্থান যোনটো ইয়াতে দি থৈছে আমাৰ গোটেই ষ্টেট কেখন এৰিয়া দিয়া আছে টোটেল পপুলেশ্যন দিয়া আছে পপুলেশ্যন ডেন্সিটি দিয়া আছে আৰু লিটাৰেসি ৰেট দিয়া আছে এতিয়া আমাৰ অসমত চোৱাচোন আমাৰ অসমৰ লিটাৰেসি ৰেটটো অৰুণাচলতকৈ বেছি কিন্তু চাবলৈ গ'লে কিন্তু আৰু অলপ বেছি হ'ব লাগিছিলে কাৰণ অৰুণাচলতকৈ আমাৰ অসম বেছি ডাঙৰ হয় নে নহয় বাৰু অসম ডাঙৰ হয় মানুহ বেছি আছে গতিকে লিটাৰেসি ৰেট বেছি হ'ব লাগিছিলে কিন্তু আমাৰ যে ফিমেল লিটাৰেসি ৰেটটো কম সেইটো কাৰণে আমাৰ অসমৰ লিটাৰেসি ৰেটটো কম এই টেবুলখন তোমালোকে ভালদৰে মনত ৰাখিবা অসমৰ যোনটো দিয়া আছে যে ইয়াতে পপুলেশ্যন ডেন্সিটি দিয়া আছে টোটেল পপুলেশ্যন দিয়া আছে এৰিয়া দিয়া আছে লিটাৰেসি ৰেট দিয়া আছে এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট বাকি যোনখিনি তোমালোকৰ কুৱেশ্যন আছে এই কুৱেশ্যনখিনি তোমালোকৰ কৰিবৰ কাৰণে খুব সুবিধাজনক তোমালোকৰ ইয়াতে বুকতে দিয়া আছে গোটেইখিনি তোমালোকে নিশ্চয় এই কুৱেশ্যনখিনি পাৰিবা তোমালোকৰ চেপ্টাৰটো মই ডিছকাছ কৰি দিলোঁ চেপ্টাৰটো তোমালোকৰ ডিছকাশ্যনখিনি তোমালোকে চেপ্টাৰটো পঢ়িলে এই কুৱেশ্যনখিনি এনচাৰ তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা তো আজি আমি ফাৰ্ষ্ট চেপ্টাৰটো ইমানতে সামৰণি মাৰিছোঁ আমি আকৌ নেক্সট চেপ্টাৰটোলৈ পিছত আগবাঢ়িম থেংক ইউ